আপুনিও বিলাসী বাহন চলায় নেকি আপুনি বিলাসী বাহন চলাই কৰ আদায় দিয়া নাই নেকি যদিহে আপুনি বিলাসী বাহন চলাই কৰ আদায় দিয়া নাই তেনেহলে আপুনি পৰিব পাৰে বিপদত ইতিমধ্যে পৰিবহন বিভাগৰ ফালৰ পৰা অভিযান আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে প্ৰায় ৯১খন বিলাসী বাহন চলাই এতিয়াও কৰ আদায় দিয়া নাই চৰকাৰক আৰু এই ৯১খন বিলাসী বাহনৰ গৰাকীৰ নাম ইতিমধ্যে চিনাক্ত কৰিছে পৰিবহন বিভাগে অতি কম সময়ৰ ভিতৰতে অভিযান আৰম্ভ কৰি জব্দ কৰিব বাহন অন্যথা আদায় দিব লাগিব কৰ এই মুহূৰ্তত সবিশেষ লইব কাৰণে চেষ্টা কৰিছে ৩১ মাৰ্চৰ আগেই পৰিশোধ কৰিব লাগিব অনাদায় হৈ থকা বাহনৰ কৰ গুৱাহাটীৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানে পৰিবহন বিভাগক পৰিশোধ কৰা নাই কৰ আৰু গুৱাহাটীৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানে ইতিমধ্যে পৰিবহন বিভাগক পৰিশোধ কৰা নাই কৰ কৰ অনাদায় বাহন বিচাৰি কাৰ্যালয় পৰিবহন বিভাগৰ অভিযান কৰ যিসকলে আদায় দিয়া নাই সেই আদায় নিদিয়া বাহন বিচাৰি এতিয়া পৰিবহন বিভাগে অভিযান আৰম্ভ কৰিছে গুৱাহাটী মহানগৰত 281 কোটি 97 লাখ অপ্ৰাচী হাজাৰ 268 টকাৰ কৰ অনাদায় মোটা অংকত অনাদায় হৈ আছে কৰ অনাদায়ৰ তালিকাত বিলাসী বাহনো আছে কৰ অনাদায়ৰ তালিকাত আছে বিলাসী বাহন অৰ্থাৎ কেইবাটাও কোম্পানীয়ে বাহনৰ কৰ আদায় দিয়া নাই লগতে বহুকেইখন বিলাসী বাহনৰ গৰাকীয়ে বিলাসী বাহন চলাই কিন্তু আদায় দিয়া নাই কৰ ৯১খন বিলাসী বাহনে আদায় দিয়া নাই পৰিবহন বিভাগৰ কৰ ৯১খন বিলাসী বাহনৰ গৰাকীয়ে পৰিবহন বিভাগক কৰ আদায় দিয়া নাই ১ কোটি ৪৪ লাখ ৯১ হাজাৰ ৬৭৮ টকা কৰ অনাদায় আছে বিলাসী বাহনৰ পৰা একত্ৰিশ মাৰ্চলৈ চলিব পৰিবহন বিভাগৰ এই অভিযান কৰ অনাদায় বাহনক কৰা হ'ব ব্লেক লিষ্টেড মঙলবাৰে প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যনত চলিল পৰিবহন বিভাগৰ অভিযান প্ৰভু আগৰৱালা যি কনষ্ট্ৰাকশ্যন প্ৰতিষ্ঠান আছে এই কনষ্ট্ৰাকশ্যন প্ৰতিষ্ঠানত ইতিমধ্যে ৪২ লাখ কৰ অনাদায় হৈ আছে ১০৯খন বাহনৰ কৰ পৰিশোধ কৰা নাই বৰ্তমানলৈ প্ৰভু আগৰৱালা কোম্পানীয়ে গুৱাহাটীৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানে ইতিমধ্যে কৰ আদায় দিয়া নাই লগতে কেইবাখনো বিলাসী বাহনৰ গৰাকীয়ে কৰ আদায় দিয়া নাই চৰকাৰক বিলাসী বাহন চলাইছে ঠিকেই কিন্তু চৰকাৰক কৰ আদায় দিয়াৰ পৰা বিৰত আছে যাৰ বাবে ইতিমধ্যে প্ৰায় কোটিৰ ঘৰত অনাদায় হৈ আছে বিলাসী বাহনৰ কৰ আৰু 281 কোটি 97 লাখ ৮৮ হাজাৰ 268 টকাৰ কৰ অনাদায় হৈ আছে পৰিবহন বিভাগৰ কৰ অনাদায়ৰ তালিকাত বিলাসী বাহনো আছে ৯১খন বিলাসী বাহনৰ গৰাকীৰ কৰ আৰু বহুকেইটা কোম্পানীয়ে কৰ আদায় দিয়া নাই ১ কোটি ৪৪ লাখ ৯১ হাজাৰ ৬৮ লাখ ইতিমধ্যে কৰ অনাদায় হৈ আছে কৰ অনাদায় বাহনক ব্লেক লিষ্টেড কৰাৰো উল্লেখ কৰিছে পৰিবহন বিভাগে মঙলবাৰে প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যনৰ চলিল অভিযান ৮২ লাখ টকাৰ আদায় হৈ আছে প্ৰভু আগৰৱালা কনষ্ট্ৰাকশ্যনৰ কৰ ১০৯খন বাহন কৰ পৰিশোধ কৰা নাই প্ৰভু আগৰৱালা এণ্ড কোম্পানীয়ে ৩১ মাৰ্চৰ আগেই পৰিশোধ কৰিব লাগিব অনাদায় হৈ থকা বাহনৰ কৰ এই মুহূৰ্তত পৰিবহন বিভাগৰ বিষয়াৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ দ্বিতীয় কথাটো হৈছে একশ্যন মড বুলি নকওঁ আচলতে আমি ৰাইজৰ সেৱা ৰাইজৰ পদূলিত শিক্ষক কাৰ্যসূচী ১ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে বিশেষ সেৱা মাহ হিচাপে আমি ইতিমধ্যে ৰাইজক যান বাহনৰ গৰাকীসকলক ইয়াতে জনাইছোঁ দ্বিতীয় কথাটো হৈছে আপোনালোকে নিশ্চয় জ্ঞাত বৰ্তমান ১ মাৰ্চ মাহ আমাৰ এই ৩১ মাৰ্চৰ ভিতৰত যান বাহনৰ নথিপত্ৰ সঠিক কৰি লোৱাৰ লগতে সুৰক্ষিত যাতায়াতৰ স্বাৰ্থত যান বাহনৰ গৰাকীসকলক আৰু বিশেষকৈ বহুজাতিক যিবিলাক কোম্পানী হওক বিলাসী বাহনৰ গৰাকীসকলৰ হওক সকলোকে আমি অনুৰোধ এটা জনাইছোঁ যে আপোনালোকৰ যিবিলাক নথিপত্ৰখিনি সঠিক নাথাকিলে যিকোনো মুহূৰ্তত কিবা দুৰ্ঘটনা বা অন্য কিবা যদি ঘটনা হয় তেতিয়াহ'লে আপোনালোকে বীমা কোম্পানীয়ে হওক চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ নাপাব সেয়ে আমি তেওঁলোকক এটা এৱাৰনেছ কৰিছোঁ আমি তেওঁলোকক
জনাব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ নথি পত্ৰ হওক যান বাহনৰ কৰ কাটলখিনিয়ে হওক সকলোখিনি সঠিক কৰি লওক অন্যথা আপোনালোকৰ কিন্তু যান বাহনৰ বিধি অনুসৰি আপোনালোকে যিকোনো সমস্যাৰ সন্মুখীন হোৱাৰ লগতে আপোনালোকৰ নিজে সমস্যাত ভুগিব কাৰণ আপোনালোকে যিকোনো ঘটনা হ'লে আপোনালোকে কোনো ধৰণৰ ক্ষতিপূৰণ নাপাব ইয়াৰ লগে লগে আমি জনাব বিচাৰিছোঁ যে আমাৰ যিটো যান বাহনৰ কৰ মানুহে বহুতে ভাবে কি যে কৰটো যদি পৰিশোধ কৰা নাথাকে সেই গাড়ীখন ইনভেলিড বুলি ধৰা হয় ইয়াৰ উপৰি পৰৱৰ্তী সময়ত যান বাহন বিধি অনুসৰি আপোনাৰ গাড়ীখন ব্লেক লিষ্টেড হ'ব ব্লেক লিষ্টেড হোৱাৰ লগে লগে আপুনি নানা সমস্যাৰ সন্মুখীন হ'ব লাগিব আকৌ ৰিভক কৰোঁতে আপোনাৰ গাড়ীখন ভেৰিফিকেশ্যন হ'ব গতিকে ইত্যাদি বহুত ধৰণৰ আপোনাৰ সমস্যাত আহি পৰিব গতিকে আজি আপোনাৰ নথি পত্ৰ সঠিক কৰি লওক যান বাহনৰ কৰখিনি পৰিশোধ কৰি লওক আৰু আপুনি তেতিয়াহে সুৰক্ষিত যাতায়াত যিটো সম্ভৱ হ'ব আমি এখন দুৰ্ঘটনামুক্ত সমাজ গঢ়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী যিটো আহ্বান অসমখনৰ এখন দুৰ্ঘটনামুক্ত অসম গঢ়িব লাগে এই দুৰ্ঘটনামুক্ত অসম গঢ়িব প্ৰথম চৰ্তটোৱে হৈছে যান বাহন নথি পত্ৰ সঠিক কৰি লোৱা যান বাহনৰ যাৱতীয় কৰ কাটল পৰিশোধ কৰা আৰু ইয়াৰ উপৰিও এই বৰ্তমান সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা বিশেষ সেৱা আঁচনি এটা দিছে যান বাহনগৰাকীক যদি আপোনাৰ যান বাহনখন আপোনাৰ ঘৰত এনেই মৰমৰ যান বাহন এনেই পেলাই ৰাখিছে আপুনি সেইখনৰ দ্বাৰা আপোনাৰ পলিউশ্যন ক্ৰিয়েট হৈ আছে আপোনাৰ মাটিৰ উৰ্বৰা শক্তি নষ্ট হৈছে ইয়াৰ উপৰি আপুনি নেদেখাকৈ আপোনাৰ চাৰিওকাষৰ পৰিৱেশটো বিনষ্ট কৰিছে সেয়েহে আমি অনুৰোধ জনাইছোঁ আপোনাৰ বাহনখন আপুনি ঘৰত পেলাই থকাতকৈ আপুনি যদি আজিৰ ডেটত সেই গাড়ীখন স্ক্ৰেপ কৰে আমাৰ ৰেজিষ্টাৰ্ড ভেহিকুল স্ক্ৰেপেজ ফেচিলেশ্যন চেণ্টাৰ যদি গাড়ীখন দি দিয়ে তেতিয়াহ'লে সেই বাহনখনৰ যিখিনি টেক্স লাইবিলিটিছ আছে সেই ক্ষেত্ৰত ৭৫% আপুনি ৰেহাই পাব আৰু লগতে চাৰ্টিফিকেট অফ ডিপ'জিট যিখন স্ক্ৰেপ চেণ্টাৰ আপোনাক দিব সেইখন আৰু আৰ চি আমাৰ দ্বিতীয় অফিচত আহি আৰ চিখন কেঞ্চেল কৰে যদি আৰ চি কেঞ্চেলেশ্যনৰ চাৰ্টিফিকেট আৰু টেক্স ডিপ'জিশ্যন ভেহিকুল ডিপ'জিশ্যনৰ যিখন স্ক্ৰেপ চেণ্টাৰ পৰা চাৰ্টিফিকেট পাব CODখন লগত লৈ পিনে আপুনি যদি আহে তেতিয়াহ'লে প্ৰথমতে টেক্সো 75% আপোনাৰ লাইবিলিটিজ ৰেহাই হৈ গ'ল 25% দিলে হ'ল দ্বিতীয় কথাটো হৈছে সেই গাড়ীখন যদি আপুনি কমাৰ্চিয়েল ভেহিকুল হয় আপুনি যদি নতুন গাড়ী এখন পাৰ্চেছ কৰে তেতিয়াহ'লে 8 বছৰলৈকে তেওঁলোক 15% তেওঁলোকে কৰ ৰেহাই পাব টেক্সৰ ওপৰত টেক্স ৰিবেটো আছে 15% 31 মাৰ্চলৈকে আৰু প্ৰাইভেট গাড়ী হ'লে আপুনি 25% ৰিবেট পাব আপোনাৰ গাড়ীখন যদি আপুনি স্ক্ৰেপ কৰি দিয়ে